নমস্কাৰ সমূহ অসমবাসী ৰাইজ জুবিনদাৰ সেই নাহৰ দেশখনৰ কাৰণে অকমান কিবা এটা কৰিবলৈ চেষ্টা কৰিছো তো আজি 2 নম্বৰটো দিনত 5টা পুলি লৈ গোলাঘাট ডিস্ট্ৰিক্টৰ পৰা প্ৰায় 28 কিলোমিটাৰ দূৰত অৱস্থিত আমগুৰিৰ পৰা মোৰ ঘৰৰ পৰা প্ৰায় 8 কিলোমিটাৰ দূৰত আমগুৰি এখন স্কুললৈ নিমন্ত্ৰণ জনাইছে তো সেইখন স্কুললৈ যাম এনেদৰেই অসমীয়া সংস্কৃতিৰ লগত নাহৰৰ সম্পৰ্ক বান্ধি ৰাখিলে আমাৰ হিয়াৰ আমঠু জুবিনদায়ে নাহৰক এৰি যেন সৃষ্টি নহয় কবিতা গীত কিংবা গল্প ঋতু আহে ঋতু যায় কিন্তু সেউজীয়া হৈ থাকে এই গছ নাহৰৰ পাতে অপেক্ষা কৰি ৰয় এটা বসন্তৰ পৰা আন এটা বসন্তলৈ ফুলৰ হতে হালি জালি পৰিৱেশৰ সুগন্ধি বিলাব বৰ্তমান আহি পাই গলোহি জামুগুৰিৰ পৰা প্ৰায় 6 কিলোমিটাৰ নিলগত মানে দূৰত প্ৰয়াত ভাৰতীয় সৈনিক পূৰ্ণকান্ত সোণোৱাল সোৱৰণী তোৰণ আমগুৰি মধ্য ইংৰাজী বিদ্যালয় So, স্কুলৰ পৰিৱেশটো বহুত ধুনীয়া কৰি ৰাখিছে এইফালে এখন ফিল্ড আছে তোমাৰ মাজতে গছ ধুনীয়া মই বহুত বেছি ধন্যবাদ জনাইছো কাৰণ মই এখন স্কুলত গছ পুলি ৰুবৰ কাৰণে পাৰ্মিশন লৈছিলো আৰু সেই পাৰ্মিশনত মোক নিমন্ত্ৰণ জনালে হ'ব আহিবা বুলি ক'লে তো তাৰ বাবে বহুত বেছি ধন্যবাদ ছাৰ সকলক ছাৰ নমস্কাৰ ছাৰ আপুনি ইয়াত কিমান বছৰ পৰা কৰি আছে প্ৰায় 4 বছৰ হয় এইটো কমৰ ৰুম হয় ইয়াত কিহলৈকে আছে এইটোলৈকে আছে হয় এইটো কম্পিউটাৰ ৰুম এইটো হেৰি অনলাইন ক্লাছ হয় মানে এইবিলাক প্ৰজেক্টৰ কিছুমান কাম আছে বৰ্তমান আপোনালোকক বাকী স্কুলখনৰ বাকী ৰুমবিলাক দেখাই আছো মানে স্কুলখন বহুত ধুনীয়া পৰিপাটি কৰি পেলাই ৰাখিছে তো ইয়াৰ ক্লাছ তো প্ৰথম আহিছোঁ মই বহুত দিনৰ মূৰত স্কুল যেতিয়াৰ পৰা স্কুল শেষ কৰিলোঁ তেতিয়াৰ পৰা আজিকালি স্কুলবিলাকত বহুত ধুনীয়া ধুনীয়া পেইণ্টিং আঁকি থয় বহুত ভাল লাগে কি সুন্দৰ চব পঢ়া শুনা নহ'লে জীৱনত একো কাম নাই নমস্কাৰ এইবিলাক স্কুলত চবতে ক্লাছ হৈ আছে বাইদেউ বহি আছে তো স্কুলখনত ক্লাছ হৈ আছে বৰ্তমান বাইদেউহঁতে পঢ়াই আছে ল'ৰা ছোৱালীবিলাক আৰু কিছুমান ল'ৰাৰ ছোৱালী ছুটি হ'ল আৰু যিহেতু পৰীক্ষা হৈ আছে এক্সাম হৈ আছে আৰু গছপুলি ৰোৱাৰ পৰ্বটো এতিয়ালৈকে হোৱা নাই হ'ব আৰু লাহে লাহে পুলি ৰুবৰ কাৰণে জেগা চিলেকশ্যন কৰি আছোঁ এতিয়া জেগা ঠাই কোনডোখৰ বেছি সকলোতকৈ বেছি ভাল হ'ব সেই জেগাডোখৰ চিলেকশ্যন কৰি থকা হৈছে ভাল লাগিছে এইটো কাৰণে চবতকৈ বেছি মানে সকলোৱে সহযোগ কৰিছে ছাৰহঁতে যেনেধৰণে নিমন্ত্ৰণ কৰিছে তেনেধৰণে সহযোগ কৰিছে আৰু যিজন ছাৰৰ লগত মই কথা পাতি আহিছিলোঁ সেই ছাৰজনৰ লগত এতিয়ালৈকে কথা হোৱাই নাই হৈ আছোঁ ৰ'ব বহুত বেছি মই সৌভাগ্যৱান যিজন ছাৰক মই প্ৰথম দিনাখনেই কণ্টেক্ট কৰিছিলোঁ বা কথা পাতিছিলোঁ যে মই পুলি স্কুলত আপোনাৰ ৰুবগৈ পাৰিম নেকি আৰু ছাৰজনে একেষাৰ কথাতে মোক ক'লে যে হ'ব নিশ্চয় তুমি আহিবা শনিবাৰৰ দিনটোত 11:30 বজাত পোৱাকৈ আহিবা একেষাৰে আহিলে আৰু সেই ছাৰজনৰ নাম লক্ষেশ্বৰ ছাৰ আমগুৰি তিনিআলিটোৰ ওচৰৰ কাষৰ স্কুলখনতে এজন ছাৰে আপোনাক পাৰ্মিশ্যনটো দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ যিহেতু মই 1000 জোপা পুলি ৰুম বুলি ভাবিছিলোঁ প্ৰথমবাৰৰ বাবে মই 2 নম্বৰ বাৰ এতিয়া মোৰ নাহৰ 1000 পুলি ৰুম বুলি যিটো কথা তোমাৰ পৰা শুনিলোঁ তুমি জুবিন গাৰ্গৰ স্মৃতিত জনপ্ৰিয় শিল্পীগৰাকীৰ স্মৃতিত যিটো সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছা খুব ভাল পাইছোঁ এই পদক্ষেপ স্থায়ী হওক তোমাৰ এই পদক্ষেপ সফল হওক আৰু আগুৱাই যোৱাটো মই কামনা কৰিছোঁ কথা পাতিলোঁ ভাল লাগিলে এতিয়া পুলিৰ কাৰণে গাঁত খনাই আছোঁ এইফালে আগফালে লগত যিকেইজন মোক সহযোগ কৰি আছে তেওঁলোকক দেখুৱাইছোঁ বলক মোৰ লগত সহযোগ কৰিলে এজন সত্যজিৎ আৰু সত্যজিতৰ কিবা ভাইটি হয় তোমাৰ নামটো গৌতম হাজৰিকা ছাৰেও গাঁত খনাত সহায় কৰি দিছে অকণমান গাঁত খানি হৈ গ'ল আমাৰ পূৰা ৰেডি হৈ গ'ল প্ৰথম যিটো পুলি আমাৰ লক্ষেশ্বৰ ছাৰকে প্ৰথম পুলিটো আমাৰ ৰুবলৈ অনুৰোধ জনালোঁ সেইটো লক্ষেশ্বৰ ছাৰে পুলিটো খানিলোঁ য'ত নাহৰ থাকে তত জুবিন গাৰ্গ থাকে নাহৰ পাতত মেঘৰ ছায়া
য'ত নাহৰ থাকে তত প্ৰথমজোপা নাহৰ পুলি ৰোৱা হৈ গ'ল। এখন স্কুলৰ এইটো অফিচ ৰুমৰ সন্মুখতে প্ৰথমজোপা নাহৰ পুলি ৰুলোঁ। এইটো সুন্দৰ এটা অফিচ ৰুম আৰু ইয়াৰ গছ-গছনিও ইমান ধুনীয়াকৈ সংৰক্ষণ কৰিছে নহয়, আপোনালোকক বুজাব নোৱাৰোঁ। বহুত ধুনীয়া সংৰক্ষণ কৰিছে। 2 নম্বৰজোপা আমাৰ নাহৰ গছৰ পুলি ৰুবলৈ দিলোঁ পুতুল বৰাদাক। তো পুতুল বৰাদাই ৰুব এতিয়া। এবাৰ পুলি ৰোৱাও মোৰ সম্পূৰ্ণ হৈ গ'ল। এজোপাত সহযোগ কৰি আছে সত্যজিৎ আৰু আমাৰ বগাই, দুইটাই মিলি। 3 নম্বৰটো পুলি ৰুইও হৈ গ'ল আমাৰ। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম সুমতি বৰা। কোন ক্লাছত পঢ়ি আছা? পৰীক্ষা হৈ আছে। তো ঠিক আছে, ভণ্টি আৰু লগৰ বহুত কেইজনী বান্ধৱী আছে, ভণ্টিহঁতক ৰুবলৈ দিছোঁ পুলি এটা তোমালোকৰ হাতৰে। গোটেই পুলিকেইটাই চাব লাগিব কিন্তু তোমালোকে দেই। আৰু পঢ়া শুনাটো বহুত বেছি ইম্পৰ্টেণ্ট, সেইটো ভালকৈ কৰিবা। আখৰ পুলিটো যোনটো 5 নম্বৰ পুলিটো সেইটো মই নিজেই ৰুম এতিয়া ইয়াতে। তো সেই 5 নম্বৰ পুলিটো ৰুবলৈ গৈ আছোঁ আমি। এইটো 5 নম্বৰ পুলি ইয়াতে আছে। তো 5 নম্বৰ জোপা গছ ৰোৱাও হৈ গ'ল। বৰ্তমান যিহেতু আজি লৈ আহিছিলোঁ 5 বুলি, সেইদিনাখন ৰুলোঁ 6 জোপা, 11 জোপা আৰু 990 জোপাৰ গছৰ পুলি এতিয়াও ৰুবলৈ আছে। আৰু এনেধৰণে আপোনালোকে সহায় সহযোগ আগবঢ়াব বুলি আশা কৰিলোঁ আগন্তুক সময়ত। আপোনাৰ 1 নম্বৰ, এজোপা 2 নম্বৰ জোপা, এইজোপা 3 নম্বৰ, এইজোপা 4 নম্বৰ আৰু সেই সৌজোপা আগত অফিচৰ সন্মুখত 5 নম্বৰ। মই আজি তোমালোকৰ ইয়াত গছপুলি কেলৈ ৰুইছোঁ গম পাইছা নাই বাৰু? জুবিন দাৰ স্মৃতিত ৰুইছোঁহি। আমি সদায় তেওঁক উৎসাহ যোগাব লাগিব। 1000 নহয়, তেওঁক লাখ লাখ পুলি ৰুৱক, সেইটোলৈকে আমি আশীৰ্বাদ কৰিব লাগিব। এতিয়া তেওঁ আমাৰ বিদ্যালয়ত 5টি চিৰসেউজ পুলি, নাহৰ পুলি ৰোপণ কৰিছে। এই পুলিকেইটি আমি বচাই ৰাখিব লাগিব। বচাই ৰখা দায়িত্ব আমাৰ প্ৰত্যেকৰে। জুবিন গাৰ্গে নাহৰক লৈ গান গাইছিলে নাই? এই নাহৰক ভাল পাইছিলে। আজি এওঁ সংকল্প কৰিছে যে 1000 জোপা নাহৰ ৰুব। গতিকে এই মহান উদ্দেশ্যটো সফল হোৱাত আমি সহায় কৰিব লাগিব। লগতে ৰূপমক সহায় কৰিছে আমাৰ ওচৰৰে উদীয়মান যুৱক। এওঁ খেতি পথাৰতো খুব পাৰ্গত আৰু তেওঁ ছ'চিয়েল মিডিয়াটো সক্ৰিয়, সত্যজিৎ। গতিকে জুবিন গাৰ্গৰ দৰে সেই মহান শিল্পীজনক জীয়াই ৰাখিব লাগিব। আমাৰ দায়িত্ব আছে। আজি ৰূপমক সহযোগ কৰা আমাৰ সত্যজিতে যিখিনি কৰিবলৈ লৈছে আৰু কৰক, আমি আৰু সহায় কৰিম। তোমালোকে সকলোৱে সহায় কৰিবানে? তেনে আৰু মোক ক'বলগীয়া ইমানখিনি কৈ মই সামৰিছোঁ। লগতে আমাৰ ৰূপমে আৰু কিবা ক'ব নেকি? সত্যজিতেও কিবা ক'ব নেকি? তোমালোকক উদ্দেশ্যি ক'ব পাৰিবা যদি নাই। পঢ়া শুনাটো বিশেষকৈ বহুত বেছি ইম্পৰ্টেণ্ট বস্তু। পঢ়া শুনাটোত গুৰুত্ব দিবা। যিহেতু মই পঢ়িব নোৱাৰিলোঁ মোৰ ঘৰৰ কিছুমান প্ৰব্লেমৰ কাৰণে, বহুত বেছি ইম্পৰ্টেণ্ট। এতিয়া না ভাবিছা পঢ়া শুনাটো একেবাৰে সৰু বস্তু এটা, পঢ়িম কাইলৈ পঢ়িম পৰহিলৈ পঢ়িম ভাবি আছা। এটা সময়ত গৈ পেলাই যেতিয়া টাইম আহিবগৈ কৰিবা কেলৈ নপঢ়িলোঁ, সেইটো সময়ত মই যদি পঢ়িলোহেঁতেন আজি মোৰ এনেকুৱা অৱস্থা নহ'লহেঁতেন। তো প্লিজ অনুগ্ৰহ কৰি মই এটাই কথা ক'ম, পঢ়িবা, গুৰুত্ব দি পঢ়িবা আৰু যিটো ভাল পোৱা কাম সেইটো কৰিবা সদায়। এখেতে গছ পুলি ৰোপণ কৰিছে, কাৰ নামত কৰিছে তোমালোকে গম পালা নাই? কাৰ নামত? জুবিন দা যদিও নাই আজি, আকৌ জন্ম হ'লেই। আমাৰ গছ পুলি থাকিলেহে আমি থাকিম। আৰু গছ পুলি যিমান দিন থাকিব জীয়াই, এই জুবিন দাৰ নামত গোটেই গছ জুবিন দা জীয়াই থাকিব, হয় নহয়? আমি উশাহত কি গেছ লওঁ? অক্সিজেন। সেই অক্সিজেন আমাক কোনে দিয়ে? গছে দিয়ে, হয় নহয়? যদি গছ নাথাকিলেহেঁতেন কোনো জীৱই জীয়াই নাথাকে, হয় নহয়? আজি এখেতে য'ত মানে গছ পুলি বৃক্ষৰোপণ কৰিছে, গছ থকালৈকে অকল জুবিন দাই নহয়, এখেতো গোটেই জীৱন থাকিব। আমি নাথাকিলেও আমি সেইকাৰণে গছ ৰুব লাগে। গছ থাকিলেহে আমি থাকিম, ঠিক আছে? আমি এখেতৰ ধন্যবাদ জনাইছোঁ। আৰু তোমালোকক এখেতে কৈছে যে ভালকৈ পঢ়িবা। আমিতো কওঁ দেখিছে নাই এখেতে কিমান অনুভৱ কৰিছে, পঢ়াটো কিমান গুৰুত্ব দিছে। আমি সদৌ শেষত এখেতসকলৰ এনে সুন্দৰ কৰ্মত সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰি
ভগৱানৰ ওচৰত সেৱা জনাওঁ। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম। ধন্যবাদ। সদৌ শেষত লক্ষেশ্বৰ ছাৰক অশেষ ধন্যবাদ। বৰ প্ৰথমটো ফোন কলতে যেতিয়া লক্ষেশ্বৰ ছাৰে আহিবা বুলি প্ৰথমটো ফোন কৰিছোঁ, হ'ব আহিবা, একেষাৰতে মানে সভ্যৰ দিলে, সেইটো কাৰণে বহুত বেছি ধন্যবাদ ছাৰ। তো এনেকুৱা ধৰণৰ কাম এটাত সহযোগ কৰাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। ভৱিষ্যতেও লগ পাম, আপোনালোকৰ পৰা সৰু সৰু কিছুমান কথা জানিবলগীয়া আছে, আমি পাৰিলে এটা দুটা সুধিম মানে। সেইদিনাখন ৰুলো 6টা পুলি, আজি ৰুলো 5টা, 11টা হৈ গ'ল। ধৰি লওক আৰু 990টা পুলি মোৰ ৰোপণ কৰিবলৈ আছে। অতি সোনকালে 990টা পুলি মই ৰোপণ কৰিম। এতিয়া বৰ্তমান 100 পুলি গোলাঘাট ডিষ্ট্ৰিক্টৰ ৰুম। আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে কোনটো ঠাইত মই পুলিটো ৰুলে বেছি ভাল হ'ব, আৰু আপোনালোকে জনাব যে কোনডোখৰ ঠাইত গৈ পেলাই ৰুমগে, বা কোনোবা এখন স্কুলত যদি ৰুবলৈ পাৰোঁ, বা এনেকুৱা অনুষ্ঠানত যদি ৰুবলৈ আছে তেনেকুৱা অনুষ্ঠানত ৰুমগৈ, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু বন্তক সময়ত কোনোবা এখন স্কুল বা কোনোবা এখন ঠাইত এডোখৰ জেগা দিব, মই পুলি ৰুই থৈ আহিমগৈ। তো ধন্যবাদ থাকিল। ভিডিঅ'টো প্লিজ এবাৰ শ্বেয়াৰ কৰিব আৰু চেনেলটো ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। ধন্যবাদ। নাহৰ চিঞৰি থাকিলে নহ'ব অকল।